রসিলে রসিং সমন্বয় থাকুন আমি হবে মিলি জুলি একেলগে থাকুন আমি রসিলে রসিং সমন্বয় থাকুন নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ লোহাৰী বঙালী গাঁও ইয়াত আমি জানিবলৈ পাইছিলোঁ অসম স্বাধীনতা ছাত্ৰ সন্থা লোহাৰী উপশাখা সমিতিৰ উদ্যোগত আৰু SB ব্ৰেক ফিল্ড পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত বিশ্ববাহ উল হক আনচাৰী আৰু সুনীল গড়ৰ সোঁৱৰণিত প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল আৰু আজি গণতন্ত্ৰ দিৱসৰ দিনাই চূড়ান্ত খেলখন অনুষ্ঠিত কৰিছে আৰু তাতে উপস্থিত হৈছোঁ খেলখনৰ বিষয়ে সবিশেষ জানিব যত্ন কৰিম কাৰ কাৰ লগত খেল হৈছিলে কেনেধৰণে খেল হৈছিলে সবিশেষ জানিব যত্ন কৰিম আমাৰ আৰ্টছাৰ বিষয়বিভাগ জিলা বিষয়বিভাগ আছে তেখেতৰ পৰা জানিম কি জনাব এই বিষয়ে পোনপ্ৰথমে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা ৭৭ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি আজি ইয়াত অসম চাহ জনজাতি ছাত্ৰ সন্থা লোহাৰী উপশাখাৰ উদ্যোগত আৰু SB ব্ৰিক ফিল্ডৰ পৰিচালনা সমিতিৰ সহযোগত আজি প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত কৰা হ'ল ইতিমধ্যে খেল সমাপ্ত হৈছে আৰু আজিৰ এই খেলখনত দিবাঞ্চি FC আৰু DM FCৰ মাজত এক উত্তেজনাপূৰ্ণ সুন্দৰ খেল অনুষ্ঠিত হৈ গ'ল আৰু আমি আশা কৰিছোঁ এনেধৰণৰ খেলৰ যোগেদি আচলতে গাঁও অঞ্চলত বা চাহ বাগিচা অঞ্চলত যিসকল আমাৰ সুপ্ত প্ৰতিভাসমূহ আছে এই প্ৰতিভাসমূহ যাতে বিকশিত ঘটে আৰু এনেধৰণৰ এটা মঞ্চ তৈয়াৰ কৰি দিয়াৰ বাবে অসম ছাত্ৰ সন্থাৰ লগতে SB ব্ৰিক ফিল্ডৰ পৰিচালনা সমিতিৰ সকলো বিষয়ববীয়ালৈ মই অসম ছাত্ৰ সন্থা তিনিচুকীয়া জিলাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ আমি অদূৰ ভৱিষ্যতে এই খেলসমূহৰ যোগেদি যাতে আমি আমাৰ নতুন খেলুৱৈক আমি ৰাজ্যিক পৰ্যায়ত হওক আন্তঃৰাষ্ট্ৰীয় পৰ্যায় হওক আমি আচলতে চাব বিচাৰিছোঁ গতিকে আজিৰ এই দুয়োটা দলৰ সকলো খেলুৱৈসকলকো আমি অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি দেখিবলৈ পাইছোঁ ইয়াত ছোৱালীসকলো ওলাইছে মহিলাসকলো ওলাইছে তেখেতসকলৰ পৰা জানিব যত্ন কৰিম কি অনুভৱ সকলোলৈ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা লোহাৰী উপশাখাৰ উদ্যোগত SB ইটাফাটাৰ ফিল্ডত প্ৰত্যেক বছৰৰ দৰে এইবছৰো আমি ফুটবল প্ৰতিযোগিতাখন আৰম্ভ কৰিব পাৰিছোঁ আৰু প্ৰত্যেক বছৰৰ দৰে এইবছৰো খুব ভাল লাগিছে মানুহৰ সমাগম দেখিবলৈ পোৱা গৈছে খুবেই সকলোৱে সহযোগ কৰিছে ভাল লাগিছে আৰু আমি খেলখন খুব ভালকৈ সুন্দৰকৈ উপভোগ কৰিলোঁ খুব ভাল লাগিছে FC দলৰ খেলুৱৈসকলক লগ পাইছোঁ তেখেতসকলৰ পৰা জানিম কি অনুভৱ কি ক'ব খেলখিনি কেনে অনুভৱ খেল খেলি মজাই লাগিলে আজি যিহেতু অলপ বেয়াও লাগিছে কাৰণ ইমান ভাল গেম হ'ল এক গ'লত ড্ৰ হ'ল পাছত পেনাল্টি কিক আউটত হাৰিলোঁ বাকী ইমান কষ্ট কৰি ড্ৰ কৰিছিলোঁ আৰু বাকী আমাৰ গেম বেয়া হ'ল আৰু ভাল লাগিলে বাকী ওচৰ চুবুৰীয়া যিমান মানুহ আছে চবক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ তেওঁলোকে ইমান ধুনীয়া উদযাপন এটা খেল পৰিচালনা কৰিছে আৰু লগতে আমাৰ সমূহ খেলুৱৈসকলকো মই থেংকছ বুলি জনাব বিচাৰিছোঁ কাৰণ ইমান ভাল প্ৰদৰ্শন কৰিছে যিহেতু খেলত হাৰ জিক থাকে চ' ইমানে কম আৰু কি আছে আৰু ভৱিষ্যতত আৰু এনেকৈ গেম হৈ থাকিব আমি জিকি থাকিম ন বিজয়ী দল মাকুম টেঙাপানী BMC দল সেইটো দলৰ বিষয়বিভাগক লগ পাইছোঁ তেখেতসকলৰ পৰা জানিম পৰিচালকৰ পৰা জানিম কি অনুভৱ খেলটোক আজি খেলখন জিকি কিনে খুব ভালে অনুভৱ হৈছে খেলত দেখিছে কি মৰাত্মকভাৱে খেল হৈছে দুইটা টিম ইমান এগ্ৰেছিভ খেলিছে ভাল লাগিছে দুটা খেল মানে 1-1 গ'ল হৈছে সেইটো কাৰণে বেছি ভাল আমি চেষ্টা কৰিছোঁ সেইটোৱে চেষ্টা কৰিছে দুটা গ'ল দুটাই খেল সমান হৈছে ট্ৰাইব্ৰেকত আমি উইন নিছোঁ সেইটো গোটেই টিমটোক মই বেষ্ট অফ লাক আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ দুটা টিমকে আৰু পোনপ্ৰথমতে আপোনালোকক বহুত চেনেলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াত অহাৰ কাৰণে নিশ্চয় সুন্দৰকৈ মন্তব্য আগবঢ়াইছে এক বহুত শক্তিশালী খেল হৈছিলে বুলি ক'ব লাগিব সুন্দৰ প্ৰদৰ্শন হৈছিলে ভাল খেল হৈছিলে ড্ৰ আছিলে তাৰ মাজতে পলান্তিকত জিকিছে এক গ'লত বৰ বিশেষ নকওঁ ভিডিঅ'ত শ্বেয়াৰ কৰাৰ আশা ৰাখি মই বিদায় লৈছোঁ ধন্যবাদ